যে আমাৰ যিটো বাঘ হাজৰিকা ঐক্য মঞ্চ এই বাঘ হাজৰিকা ঐক্য মঞ্চটো সম্পূৰ্ণৰূপে চান্দা বিৰোধী আৰু চান্দা বিৰোধী হিচাপে এটা সংগঠন যে অসমত জীয়াই থাকিব পাৰে এইটো আমি এটা ইতিহাসত আমি নাম লিখি ল'ব বিচাৰোঁ যে আমাৰ বাঘ হাজৰিকা ঐক্য মঞ্চ অসমে কেতিয়াও ৰাইজৰ পৰা চান্দা নলয় যদিহে কেতিয়াবা ৰাইজে দান বৰঙণি আগবঢ়ায় আৰু সেই দান বৰঙণি ৰাইজৰ হকে ৰাইজৰ শিক্ষাৰ ক্ষেত্ৰতে হওক বা বেমাৰীৰ ক্ষেত্ৰতে হওক বা যিকোনো ক্ষেত্ৰত ব্যৱহাৰ কৰিব বাঘ হাজৰিকা ঐক্য মঞ্চ অসমে ইতিমধ্যে 2000 চনত ইয়াতে প্ৰতিষ্ঠাপক সভাপতি হিচাপে মই আছোঁ আৰু তেতিয়াৰ পৰা বাঘ হাজৰিকা ঐক্য মঞ্চ এতিয়ালৈকে বৰ্তমানলৈকে প্ৰায় 1000ৰো অধিক ৰক্তদান দিলে আৰু যোৱা একমাহৰ ভিতৰত বাঘ হাজৰিকা ঐক্য মঞ্চ প্ৰায় 102জন ব্যক্তিক সৰ্বধৰ্ম অৰ্থাৎ হিন্দু মুছলমান নহয় নোচোৱাকৈ সৰ্বধৰ্মৰ ব্যক্তিক ৰক্তদান কৰিছে গতিকে এনেদৰে বাঘ হাজৰিকা ঐক্য মঞ্চ অসমে সমগ্ৰ অসমত ঐক্য আৰু শান্তিৰে ঐক্যতা বজাই ৰাখি আমাৰ যিটো সাতাম পুৰুষৰ যিটো ভাতৃত্ববোধ যিটো আমাৰ এনাজৰী এই এনাজৰীডাল আমাৰ মজবুত কৰি অটুট কৰি ৰাখিব বুলি আমি আশা ৰাখিছোঁ আৰু অনাগত দিনত বাঘ হাজৰিকা ঐক্য মঞ্চ অসমে সৰ্বধৰ্ম ৰাইজৰ ভাৰতীয়ৰ হৈ অন্যায়ৰ বিৰুদ্ধে মাত দি যাব প্ৰত্যেকজন ভাৰতীয়ৰ অন্যায়ৰ বিৰুদ্ধে মাত দি যাব বাঘ হাজৰিকা ঐক্য মঞ্চ জিন্দাবাদ